हेलो एवरीवन आज रातिपुৱা ওলালোঁ ঘৰলৈ বুলি ঘৰত সকাম আছে সেইকাৰণে আমাৰ শুন মানুহজন আৰু মই ইয়া এফালে বেলিটো ওলাইছে লাহেকৈ আমাৰ লগতে আমি ঘৰ আহি পালোহি ফ্যামিলিয়া আমি দুজনী ওলালোঁ আৰু এতিয়া ভাত কাটিবৰ কাৰণে ইয়াৰ লগতে আমাৰ শুনো গৈছে ফালে মানুহ কিজনী গ'ল বজাৰলৈ বুলি বজাৰ কৰি মেলি আনিলে আৰু সিহঁতেও ফালে সকলোখিনি বস্তু ধুই মেলি ইয়াতে থৈ দিয়া হৈছে পিছনা ৰাতিপুৱা মই তেল দিয়া পিঠা বনাব লৈছো এইখিনি গুৰখিনি আৰু পিঠাখিনি আকালিয়া হানি থৈছিল ৰাতি কাৰণ আগদিনা যদি হানি থৈ দিও তেতিয়া বস্তুটো অলপ ফুলি যায় কাৰণে তাৰ পৰা ইফালে তেলখিনি গৰম কৰি ললো গৰম কৰি ইয়াতে এটা দি দিলো এবাৰ ফলে হৈ গল আৰু এতিয়া কত কিজন আহি মেলি নাম সাম গাইয়া পখাতৰ কাৰণে বিতৰণ কৰিবলৈ আগখিনি দেখাবই নহল আপোনালোকক তাৰ পৰা ভাতৰ যোগাৰ কৰিলে এওঁলোকক বিদায় দি মেলি আৰু আমিও ৰাতি ওচৰতে বিয়াখন আছে শান্তি বিয়া তাকে গলুৱে পানী পেলা নিয়ম কৰিছে এতিয়া ছোৱালী গা ধুৱাইছে মেলিছে আৰু এফালে বিয়া নাম গাই আছে গোপিনী সকলে আমাৰ কইনা মূৰত তেল দিয়া আছে বিয়া ষ্টাৰ্ট হৈ গ'ল আমি এতিয়া আহিলোঁ আৰু আমাৰ শুন দুকপমান ফটো ক্লিক কৰি ললো গোটেই কেইজনীয়ে দুইজনীয়ে কইনাৰ লগত আমাৰ শুন দেখিছে নহয় তাৰ পোজ ফালে আকৌ ৰাতিলৈ প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে আপোনালোক শৰ্ট ভিডিঅ'ত ভালকৈ ডেকৰেশ্যন বিয়াৰ ডেকৰেশ্যনটো দিয়া আছে চাব পাৰিব মই লিংকটো দি দিছোঁ আজিলৈ ইমানে আৰু